মৰিগাঁও জিলাৰ কাৰণে আজি প্ৰেৰণাৰ খবৰ এই উৎসাহ আজি ইহলীলা সম্পন্ন কৰিলে তেখেতে বহু মৰিগাঁও জিলাবাসী ৰাইজৰ কাৰণে আৰু এই মহাবিদ্যালয় মৰিগাঁও মহাবিদ্যালয় ভাইচ প্ৰিন্সিপাল আছিল তাৰপিছত তেখেত প্ৰিন্সিপাল হ'ল প্ৰিন্সিপাল হৈ এই মহাবিদ্যালয়খন উন্নয়নৰ যাত্ৰাত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল এই মহাবিদ্যালয়খনক আগবঢ়াই নিয়াত তেখেত ত্যাগ স্বীকাৰ কৰিছিল আহি তেখেতে আজি পৌৰপ্ৰাপ্ত হ'ল ইয়াৰ বাহিৰেও বিভিন্ন অনুষ্ঠান মৰিগাঁও জিলাবাসী ৰাইজৰ কাৰণে এটা অশুৱনি ঘটিল তেখেত মৰিগাঁও জিলাৰ সাহিত্য সভা প্ৰাক্তন সভাপতি পৰিষ্কাৰক সভাপতি আৰু বিভিন্ন মৰিগাঁও জিলাৰ বিভিন্ন অনুষ্ঠানৰ ক্ষেত্ৰত তেখেতে ভাল আমাক অৱদান দি গৈছে তেখেতক আমি স্মৰণ কৰিম আৰু আজি তেখেতক দীঘলী তেখেত স্মৃতি সন্মান কৰিলে তেখেতৰ আত্মাই যদি নাথাকক যাতে শান্তিয়ে থাকে তাৰ কাৰণে আমি স্মৰণ কৰিছোঁ আৰু মৰিগাঁও জিলাবাসী ৰাইজৰ বহুত ছাত্ৰ সংগঠন বিভিন্ন অনুষ্ঠান বিভিন্ন লেখক লেখিকা বিভিন্ন নাগৰিক আহি তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু এই সকলোৱে স্মৰণ কৰিছে যে মৰিগাঁওবাসী ৰাইজৰ কাৰণে অপূৰণীয় ঘটিব এনে এজন ব্যক্তি আমি হেৰুৱা নাই ময়ো আজি যোৱা চাদাশাখিতে কলকাতা মুখ্য কাৰ্যালয়ৰ সদস্য দিনৰ পৰা তেখেতে বহুতো পৰামৰ্শ দিছিল আৰু MLA হোৱাৰ ক্ষেত্ৰত তেখেতে বহু পৰামৰ্শ দিছিল বিভিন্ন অনুষ্ঠানত তেখেতক লগ পাওঁ আৰু মোক পৰামৰ্শ দিছিল যে ৰঙা তুমি ভালদৰে চলিবা আৰু সততাই নিষ্ঠাৰে কাম কৰিবলৈ চেষ্টা কৰিবা আৰু ৰাইজৰ মাজত থাকিবা তেখেতৰ পৰামৰ্শৰে মোক বহুত উপকাৰ কৰিছিল আৰু বহুত আগুৱাই নিবলৈ কাৰণে সক্ষম হৈছিল গতিকে তেখেতে য'তেই নাথাকক তেখেতৰ আত্মাই যদি সন্তুষ্টি পায় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ